শিববংশ সম্ভূত বিশ্বসিংহ নৃপতির অধস্তনায় কুবাচ রাজ্য কুল শিরুরত্ন অনুজা সংগ্রাম সিংহ শিলারায় বংশভূতায় মর্যলোকে যৌরিব রারাজমান যৌরঙ্গ রাজ্য স্থাপক ধর্মনারায়ণ ভূপতির বংশ্যায় সম্মান্য দণ্ডাধিকারিণঃ স্বর্গত ভূপেন্দ্র নারায়ণ দেবস্য পুত্ররত্নায় সমাজসেবাব্রতিনে অশেষ গুণগণ নিধয়ে পীড়িতজনানাং কৃতে ধন্বন্তরি স্বরূপায় বৈদ্যোত্তমায় দেব ইব দীপ্যমানায় শ্রীমৎ ডাক্তার অমরেন্দ্র নারায়ণ দেব পরিযায় তদীয় সাহিত্য সেবাকৃতৌ সাহিত্য বৈভব ইতি সম্মান প্রাপ্তবসরে সাদরাভিনন্দন রূপেণ সমর্প্যতে। আপনি নমস্কাৰ, আপোনালোকে চাই আছে AIPL লাইভ 24/7 আৰু মই ৰফিক আহমেদ। অতিথিৰ মঞ্চ, আজিৰ অতিথি আমি আহিছোঁ ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ বাসগৃহলৈ। আমাৰ লগত আছে ডক্টৰ অমৰেন্দ্ৰ নাৰায়ণ দেৱ। দাদা নমস্কাৰ। AIPL লাইভ 24/7 পৰা আপোনাক বহুত অভিনন্দন জ্ঞাপন কৰিছোঁ। দাদা, যিহেতু আপুনি এজন চিকিৎসক, লগতে এজন খুবেই আপুনি অভিনেতা, তো মই সেই পুতলা ঘৰ ছবিৰ পৰাই আপোনাক আৰম্ভ কৰিব বিচাৰিছোঁ। যিহেতু আজি কেইদিনমান আগত আপোনাৰ দাদা অমৰেন্দ্ৰ নাৰায়ণ দেৱৰ অকাল বিয়োগ ঘটিছে। এই মঞ্চৰ পৰাই আমি তেখেতক শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তো সেই বোধকৰো 1974 চনৰ পুতলা ঘৰ, তাত আপুনি খুব সুন্দৰ অভিনয় কৰিছিল এটা চৰিত্ৰত। কওকচোন এই যাত্ৰাটো। আচলতে মইতো এই লাইনৰ মানুহ নহয়, যদিও মই অভিনয় ভাল পাওঁ। মই এটা সংস্কৃতিবান পৰিয়ালৰ পৰা অহা। মোৰ দাদা নিজে প্ৰখ্যাত ফিল্ম পৰিচালক, তাৰপিছত নিজেও চিত্ৰনাট্য ৰচনা কৰে, কাহিনী ৰচনা কৰে। তেওঁ অতি জনপ্ৰিয় আৰু কৃতকাৰ্য হৈছে তেওঁৰ লাইনত। মই চিকিৎসক, কিন্তু অভিনয় মই সৰুৰে পৰাই জড়িত আছিলোঁ। হয়তো ময়ো যদি চিনেমাৰ লাইনত নগ'লো হয়, এই চিকিৎসাৰ লাইনত, হয়তো ময়ো এনেকুৱা লাইনতে আহিব লাগিল হয়। কাৰণ মই কলেজত থাকোঁতে অসম চিকিৎসা মহাবিদ্যালয়, প্ৰখ্যাত চিকিৎসা মহাবিদ্যালয় এখন ভাৰতবৰ্ষৰ ভিতৰতে 10খনৰ ভিতৰত এখন আছিলে, তাত পঢ়িছিলোঁ। তাত মই মঞ্চ অভিনয় কৰিছিলোঁ আৰু কেইবাবাৰ মই শ্ৰেষ্ঠ অভিনেতাও হৈছিলোঁ, আবৃত্তিকাৰ আছিলোঁ, তেনেকুৱা ধৰণৰ। কিন্তু মই যেতিয়া চিকিৎসা পেছাত লাগি গ'লোঁ, বিশেষকৈ মই স্বতন্ত্ৰভাৱে মই চাকৰি কেতিয়াও কৰা নাই। মই গাঁৱে ভূঞে চিকিৎসা সেৱা আগবঢ়াই ফুৰিছিলোঁ, চাইকেল এখন লৈ, বেগ এটা লৈ, তেনেকুৱা ধৰণৰ। তাৰ পৰা আহি যেতিয়া মই মঙলদৈত থিতাপি ল'লোঁ, ইতিমধ্যে মোৰ অগ্ৰজ সমৰেন্দ্ৰ নাৰায়ণ দেৱৰ যিখন অৰণ্য চিনেমাই খুব বেছি মানুহে আঁকোৱালি ল'লে, জনপ্ৰিয় হ'ল, তেওঁ কৃতকাৰ্য হ'ল। দ্বিতীয়খন ছবি আছিলে পুতলা ঘৰ। এই পুতলা ঘৰত মোক তেওঁ এটা অভিনয় কৰিবলৈ ক'লে, পাৰ্শ্ব চৰিত্ৰত নায়িকাগৰাকীৰ ককায়েক, যি নেকি বিশেষভাৱে সক্ষম, অৰ্থাৎ তেওঁ পংগু আছিলে, খোজকাঢ়িব নোৱাৰে, হুইলচেয়াৰত থাকে, কিন্তু তেওঁ নিজে এজন সংগীতজ্ঞ সাহিত্যিক, এনেকুৱা ধৰণৰ। সেই চৰিত্ৰটো মোক অভিনয় কৰিব দিছিল। অৱশ্যে এইটো ফুটাই তোলাটো যথেষ্ট জটিল, সুন্দৰ, কিন্তু মই তাতে কৰিলোঁ। কৰি আৰু ৰাইজেও আঁকোৱালি ল'লে, ভাল পাওঁ বুলি ক'লে আপুনি কোৱাৰ দৰেই। সেয়ে মোৰ চিনেমাৰ অভিনয়। তাৰ বাহিৰে মই কোৱা নাই। আজি প্ৰায় 3 বছৰ আগতে ইয়াৰ SRD গ্ৰুপে তেওঁলোকৰ সেই এডভাৰটাইজৰ কাৰণে এটা সৰু কৰিব দিছিলে, এটা অভিনয়, সেইটো মই কৰিছিলোঁ। তাৰ বাহিৰে মই এই লাইনত নাইয়ে প্ৰায়। গতিকে ভাল পাওঁ, কিন্তু মই আজিও ভাল পাওঁ। মই এতিয়া অভিনয় কৰি, মই ষ্টেজত এতিয়াও যেতিয়া বক্তৃতাবিলাক দিওঁ, মই মানুহে কয় মোৰ বক্তৃতা ভাল বুলি, আৰু মোৰ কথনশৈলী, উপস্থাপনা। মই অৱশ্যে
বক্তৃতা দিওঁতে মই অকণমান তেনেকৈ অভিনয় হিচাপতো মই অলপ কিছু সেই কলাটো মই ভাল পাওঁ আৰু মই এতিয়াও কেতিয়াবা কেতিয়াবা আবৃত্তি কৰোঁ আবৃত্তিকাৰ হিচাপে এয়ে মোৰ তাৰ লগত জড়িত মই নিজৰ পেচালৈকে চিৰদিন ব্যস্ত থাকিলোঁ এতিয়া সম্পূৰ্ণ 55 বছৰ হ'ল মই পেচাত থকা তাকো মই এৰি দিছোঁ এতিয়া লাহে লাহে মই ৰাইজৰ লগত থাকোঁ বিভিন্ন গঠনমূলক কামত থাকোঁ আৰু মই নিজে সাহিত্য চৰ্চা কৰোঁ কিতাপ প্ৰকাশ কৰি উলিয়াইছোঁ তেনেকুৱা ধৰণৰ মই খেতি বাতি কৰি ভাল পাওঁ মঙলদৈ চহৰৰ ওচৰতেই 7 নম্বৰ ৱাৰ্ডত মঙলদৈ নৈৰ পাৰত মোৰ এখন পাম আছে বিভিন্ন ধৰণৰ খেতি বাতি আৰু আন আন জনৈকিয় নাইকিয় স্থান আছে তাতে সেইখনক মই সোণালী পাম নাম দিছোঁ তাতে মই আজিকালি প্ৰায়খিনি সময় মই তাতেই পঠাই তাতে তাৰ বাহিৰে সমাজৰ লগত বিভিন্ন সভা সমিতি অনুষ্ঠান প্ৰতিষ্ঠান সেইবোৰ তথাপিতো মই আকৌ আপোনাক কৈছোঁ যিহেতু আপুনি পেছাত এজন চিকিৎসক আৰু আপোনাৰ বহুত অৱদান আছে মঙলদৈত যিহেতু আপোনাৰ এই ক্ষেত্ৰত বহুত অৱদান আছে আজি যিহেতু আপুনি অকণমান আগত উদ্বোধনো কৰিলে এটা মানে সংগ্ৰহালয় যিটো ডেপছন্স নাৰ্ছিং হোম আৰু সেইখন আপোনাৰেই গতিকে এতিয়া বহুত উন্নত মানৰ সেইখন যিহেতু নাৰ্ছিং হোমখন তাৰ আগতে কিন্তু মই আপোনাক সেই নাৰ্ছিং হোমলৈ আমি পিছত যাম কিন্তু মই আকৌ আপোনাক সেই যাত্ৰাটোৰ বিষয়ে ক'ব গৈছোঁ যে আপুনি চিকিৎসা আপোনাৰ কেনেকৈ আপুনি চিকিৎসা আপুনি বহুত মানে কেনেকৈ চিকিৎসা কৰিব বা পঢ়িব গৈছিল সেই বিষয়ে অকণমান কওকচোন আচলতে মই কিয় জানো মই বুজা হোৱা ধৰি সদায় এজন চিকিৎসক হ'ম বুলি ভাবিছিলোঁ তাৰ গুৰিটো মোৰ দেউতা আৰু এগৰাকী অনাখৰী অৱহেলিত মাইকী মানুহ তেওঁৰ নাম চাকু আচলতে আমি চাকুবাই বুলি মাতিছিলোঁ তেতিয়া থাকে প্ৰায় 70-80 বয়স আছিলে মই সৰুতে 7 মাহতে মোৰ মাক হেৰুৱাইছোঁ মোৰ বাইদেউহঁতে মোক ডাঙৰ কৰিছে তাৰ বাহিৰে এইগৰাকী অনাখৰী অৱহেলিত সমাজৰ কোনো চিনি তাই কিছু নাছিলোঁ আমাৰ তাতে গোটেই দিনটো থাকিছিল আৰু তাই মোক কোচত লৈ আছিলে আৰু তাই মোক কিছুমান জীৱন দৰ্শন শিকাইছিল মানে যত জীৱ তত শিৱ এনেকুৱা ধৰণৰ কথাবিলাক মানুহে যেন শ্ৰেষ্ঠ মানুহক সেৱা কৰাটোৱে তেনেকৈ সেই দেউতাক মই এদিন সুধিছিলোঁ ৰাতি শুই থাকোঁতে দেউতাক কেনেকৈ মানুহে সেৱা কৰিব পাৰি দেউতাক হাঁহি মাৰি কৈছিল আমাৰ ইয়াত যে ললিত বৰদলৈ বুলি প্ৰখ্যাত ডক্তৰ আছিল তেতিয়া দেখুৱালে তেনেকুৱা চিকিৎসক হ'লে মানুহে সেৱা কৰিব পাৰিম তেতিয়াৰ পৰাই মই বুকুত বান্ধি লৈছিলোঁ কিয় জানো মই যে নাৰ্ছিং হোম তেতিয়া আমি নাজানিছিলোঁ কৰিছিলে তেতিয়া মোৰ কল্পনা হয় যেন ক'ৰবাত মোৰ কিছুমান ৰোগী আছে পৰিচাৰিকা কিছুমান আছে তাৰ মাজত মই চিকিৎসক হিচাপে ঘূৰি ফুৰিছোঁ এনেকুৱা এটা মোৰ কল্পনা সৰুৰে পৰা আহিছিল আৰু সেইকাৰণে মানুহে সুধিলে সদায় কৈছিলোঁ মই চিকিৎসক হ'ম মই অকণ পেটৰুগী আছিলোঁ মাক হেৰুৱাৰ কাৰণে নেকি মোক ঠিকমতে ডাঙৰ কৰিব পৰা নাছিল চাগে মই অলপ অসুখীয়া আছিলোঁ চবে মোক কৈছিল কেনেকৈ তুমি চিকিৎসক হ'বা ইমান কষ্ট কৰিবলৈ মই বোলো নাই মই চিকিৎসক হ'ম সেই দিনত 1962 চনত প্ৰথম প্ৰি মেডিকেল আৰম্ভ হৈছিল তেতিয়া আমি ব্ৰহ্মপুত্ৰত দলঙেই হোৱা নাছিল চাইনিজ এগ্ৰেশ্যনৰ আগতে তেতিয়া আমি ব্ৰহ্মপুত্ৰৰে ফেৰীৰে পাৰ হৈ ৰাতি গুৱাহাটীত ক'ৰবাত থাকি ৰাতিপুৱাহে এখন বা দুখন বাছ আছিল ডিব্ৰুগড়ৰ ফালে যোৱা নতুবা ট্ৰেইন মই আপোনাক এইবাৰ সুধিব গৈছোঁ যেতিয়া আপুনি হয়তো নৱম মানৰ ছাত্ৰ আছিলে আৰু নৱম মানৰ ছাত্ৰ থাকোঁতে আপুনি প্ৰথম প্ৰেম আপোনাৰ প্ৰেম যিটো শব্দ বুলি কয় যিটো প্ৰেম হয় সেই প্ৰেমটো আপোনাৰ আহিছিলে তো সেই প্ৰেমটোৰ বিষয়ে অকণমান কওকচোন মই মানে প্ৰেমৰ বিষয়ে নুবুজাকেই মই যেতিয়া নৱমমান শ্ৰেণীৰ ছাত্ৰ 15-16 বছৰ হ'ব চাগে আৰু তেওঁ ছোৱালীজনী ফ্ৰক পিন্ধা 6মান শ্ৰেণীত তেওঁও নুবুজে তেওঁক মই দেখিছিলোঁ মাত এষাৰ লগাইছিলোঁ বাইদেউকৰ লগত যাওঁতে আমনি লাগিছে নেকি নাই বুলি কৈছিল তেতিয়াই মই কিবা ৰোমাঞ্চিত হৈছিলোঁ তাৰপিছত যেতিয়া মই 10মান একাদশ শ্ৰেণীত পঢ়োঁ আমাৰ স্কুলখন আচলতে ছোৱালী হাইস্কুলৰ আগেৰে পাৰ হৈ যাব লাগে তেতিয়া এই কেতিয়াবা কাঠিত ছোৱালীজনীক দেখিলে মই বৰ ৰোমাঞ্চিত হৈছিলোঁ তেতিয়া মই নিজে মনত ভাবিছোঁ মই প্ৰেম নেকি বাৰু প্ৰেম বেছি বুজা নাই তাৰপৰা গ'ল কথা কৈছিল ময়ো হাইস্কুললৈকে শিক্ষান্ত পৰীক্ষা পাৰ হৈ ব্ৰহ্মপুত্ৰ পাৰ হৈ আমি তেতিয়া আৰু মেডিকেল কলেজত পঢ়িবলৈ তেতিয়া ডিব্ৰুগড় আৰু গুৱাহাটী আৰম্ভ হৈছে ডিব্ৰুগড়খন পুৰণি প্ৰখ্যাত একেবাৰে গতিকে তাতেই পঢ়িম আৰু মোৰ এইটোৱে লক্ষ্য আছিল তালৈ গ'লোঁ তাত পঢ়িলোঁ এনেকৈ গৈ থাকি মই যেতিয়া আপোনাৰ বোধহয় তৃতীয় বাৰ্ষিক নেকি মোৰ তাৰিখটো মনত আছে 1966 চনৰ 1 জানুৱাৰী বন্ধত মই ঘৰলৈ আহিছিলোঁ
হয় এখেত অকল ভেবাঘাটত থাকে আমাৰ গাঁৱত ৰজাহলিত ঘৰ আহলি মহনপুৰ এই ইয়াতে মোৰ দুই এজন বন্ধু আছিল তেওঁলোকে পিকনিক কৰিছিলে 1 জানুৱাৰীৰ দিনাখন হয় ভৈৰৱকুণ্ডলৈ হয় তেতিয়া ময়ো তেওঁলোকৰ লগত ওলালোঁ তেওঁলোকে মোক কওঁতে গ'লোঁ সেই ছোৱালীজনী তাত গৈছিলে পিকনিকত তাতে লগ পালোঁ লগ পাই আকৌ মই ৰোমাঞ্চিত হওঁ তাৰপিছত মই ছোৱালীজনী মই এটা কটাক কেমেৰা বক্স কেমেৰা লৈ গৈছিলোঁ লগত হয় ছোৱালীজনীক বুজি মই সুধিলোঁ ভণ্টি হেৰি ফটো তুলিম উঠিবা নেকি মোৰ তুলিবা নেকি মই বোলো অঁ হ'ব হয় তেতিয়া ফটো উঠিবলৈ যে মোৰ খুব ভাল লাগিল তেওঁ বোলে ক'ত উঠিম মই ডাঙৰ শিল এটা আছিলে নদীৰ মাজত হয় ঝিৰঝিৰীয়া পানী তেতিয়া বৰ পৰিষ্কাৰ ঠাণ্ডা তাতে মই বোলো ইয়াতে বহা বহিলে তাতে তাৰপিছত ক'লে এনেকৈ বহিম নেকি তেনেকৈ কয় তেওঁ কথাটো ক'লে মোৰ মানে বুকখন মানে শিয়ৰিত হয় আচ্ছা তাৰপিছত মই ফটো ল'লোঁ দুখন এখন ময়ো উঠিলোঁ লগতে দুয়ো তাৰপৰা এইখন লৈ আৰু আহিবৰ সময়ত তেতিয়া বাইদেউহঁতে গম পালে নেকি এই গায়িকা বাইদেউগৰাকীয়ে ক'লে তই ফটো উঠি ফুৰিছ নেকি বেয়া কাম কৰিছ নেকি বুলি ক'লে কৈছে নেকি মোক ক'লে যে বোলে এনেকৈ মোক গালি পাৰিছে ফটোখিনি ফালি পেলাবা মই ক'ত ফালি পেলাওঁ আৰু মোৰ এটা সাজ বহি গৈছে আৰু সেইকেইখন ৰাখিলোঁ আজিও আছে এতিয়াও আছে আৰু মোৰ এখন কিতাপ আপোনাক দিছোঁ নেকি স্বপ্ন দস্তা তাত সেই দুখন কিতাপ মই ছপাই দিলোঁ কিন্তু তাৰপৰা তেনেকৈ বুকুত বান্ধি ৰাখিলোঁ আৰু ৰাখি মই গৈয়ে কিন্তু তেতিয়া 66ত মই গৈয়ে চিঠি লিখিলোঁ তেওঁলোকে 3 লাইনত আৰু লিখিলোঁ মানে কি তেতিয়া মই তেনেকৈ দিব নোৱাৰিলোঁ ভয় লাগে নহয় তেতিয়া মানে প্ৰেমটো বৰ হেৰি আছিলে ৰেষ্ট্ৰিক্টেড আছিলে মানুহে বেয়াও কয় আৰু মাৰ ধৰো কৰিব পাৰে এই ল'ৰাটো মোক ছোৱালী পিছত দৌৰিছে বুলি গতিকে সেইবোৰ নাছিলে তেতিয়া বৰ লাজকুৰীয়াও আছিল কথাটো মই মোৰ বন্ধু দুজন আছিলে মঙলদৈ কলেজত পঢ়ে এই ছোৱালীজনীও পঢ়ে মই সিহঁতলৈ লিখিলোঁ আৰু সিহঁতে খুব ফূৰ্তি পালে বোলে হ'ব এইবুলি সিহঁতে গৈ চিঠিত সিহঁতৰ তাতে দিলোঁ 3 লাইন লিখি তেওঁলোকে সুযোগ বুজি ইয়াতে এখন ঢাকেশ্বৰী বুলি আজিও আছে এতিয়াও সেইখন আৰম্ভ কৰিছিল এই তাৰ সন্মুখত বোলে লগ পাই পেলাই চিঠিখন দিয়ে তোৰ এখন চিঠি আছে বুলি সিহঁত পলাল মাৰ ধৰ কৰে বুলি তাৰপিছত মই পিছত গম পালোঁ এতিয়া মোক কৈছে তেওঁ সেই চিঠিখন পাই বোলে তেওঁ পঢ়িয়ে বোলে কঁপিব ধৰিছে একদম মানে নিৰ্জীৱ ছোৱালীজনী অতি ৰিজাৰ্ভ এইবিলাকৰ কথা চিন্তাই কৰিব মানে পঢ়া শুনা আৰু নিজৰ কামখিনি আৰু খুব যথেষ্ট চোকা আৰু পৰিপাটি ছোৱালী আছিলে কোনো হেৰি নাই তাৰপৰা সেইখন বোলে তেওঁ মুঠা মাৰি ক'ত পেলাই দিলে ভয়তে গ'ল কথা গৈছিল মোকতো উত্তৰ নিদিলে নাই তাৰপিছত আৰু মই ইতিমধ্যে মই ফাইনেল দিলোঁ 96 জানুৱাৰী আহিলোঁ মই ইয়াতে আহিলে পৰীক্ষা হৈ গ'ল ৰিজাল্ট ওলোৱা নাই তাৰপৰা এই ইহঁতক লগ পাই কথাই কথাই ওলালে যে এনেকৈ তোৰ উত্তৰ দিয়া নাই নেকি বোলো নাই কেনেকৈ হ'ব তোৰ উত্তৰ নিদিলে সিহঁতে গৰজ দি উঠিল দেখা যাব কি কৰা যায় তেওঁলোকৰ ঘৰৰ ওচৰতে আৰু মোৰ এটা ভাল বন্ধু আছে তাক ক'লোঁ বোলে এনেকৈ মাতি দিব লাগে অঁ মই মাতি দিম এদিন আৰু মোক মাতিলে মই বৰ ধুনীয়াকৈ আহিছোঁ তাৰপিছত নহয় সেইদিনাখন তাত নহয় তেওঁ মঙলদৈ কলেজৰ ফাইনেল ইয়াৰ পঢ়ে BA এতিয়া আমি ঘৰৰ পৰা আহি ৰখি আছোঁ ৰিক্সাত উঠি যায় আমি তেতিয়া শিলগুটি ৰাস্তা দেই মঙলদৈ কলেজৰ আগত আৰু তেতিয়া সাধাৰণ ঘৰ তেতিয়া এইটো মই আপোনাক কৈছোঁ 68 চনৰ কথা তাৰপিছত ছোৱালীজনীতো গৈছে আমি ৰখি আছোঁ ছোৱালীজনীয়ে তাৰপিছত মোক দেখা পাই মই ইচ্ছাটো নামি গ'লোঁ ছোৱালীজনী নামি সিজনী গুচি যাব দিলোঁ তাৰপিছত মই ক'লোঁ এনেকৈ চিঠি দিলে উত্তৰ দিব লাগে নেকি এনেকৈ উল্টা পাল্টা কথা তাৰপিছত বহুত তৰ্কাতৰ্কি লাগিল মোৰ খং উঠিছে বেয়াও লাগিছে অপমান বোধ কৰিছোঁ ছোৱালীয়ে মোক ৰিজেক্ট কৰিবনে তাৰপিছত সেইদিনাখন গ'ল মোক কালি আকৌ মই আহিম উত্তৰ দিব লাগিব তাৰপৰা পিছদিনাখন আহিল আকৌ মোক দেখি নামি গ'ল তেতিয়া মোক হেৰি কৰিছিল বোলে আপুনি অমুকক ভাল পায় তমুকক ভাল পায় এনেকুৱা ধৰণৰ তাত মেডিকেল কলেজত নাই নেকি ছোৱালী কিমান ছোৱালী আপোনাৰ আছে কত হেৰি নাৰ্ছৰ কথাও কৈছে ডাক্তৰে নাৰ্ছ পাবই আৰু এনেকুৱা ধৰণৰ তাৰপিছত মই চব কথা কাটি গৈছোঁ মই বোলে সেইবোৰ কথা নহয় কোনোবাই কিবা কথা মোক কৈছে এইবোৰ চব মানে উৰা বাতৰি তেওঁ চালাক ছোৱালীটো বুজিছে মোক ক্ৰছ কৰি আছে আৰু তেওঁ মোৰ খবৰ লৈছে ইতিমধ্যে মই গম পালোঁ আৰু তাৰপিছত সেইদিনাখন নকয় তেতিয়া নহয় পিছদিনাখন কোনদিনাখন গধূলি এদিন মানে বন্ধুবিলাকৰ লগত কথা বতৰা ক'লোঁ বোলে আহিবি দেখা যাওক কি হয় তাৰপিছত মই এদিন আৰু আহিছোঁ বৰ ধুনীয়াকৈ ড্ৰেছ চেছ কৰি বগা চুৱেটাৰ খাই আহিছোঁ ছোৱালীজনীক কৈ থৈছে মোৰ বন্ধুজনে তাৰপৰা ছোৱালীজনী ওলাই আহিল ওলাই আহি বোলে হেৰি নহয় মোক মাতিছিলে বোলে অঁ
বোলে কি হ'ল বোলে তুমি কেলৈ মোক উত্তৰ হেৰি জানে আকৌ হেৰি কথা মানে চিঠি দিলে ভাল পাব লাগে নেকি মই অঁ তাৰপিছত মই পিছত ক'লোঁ যে তোৰ নিগেটিভ নে পজিটিভ মোক কোৱা আজি মই ক'ব নোৱাৰোঁ বুলি কৈ পেলাই গুচি গ'ল মই কালি আকৌ আহিম আকৌ পিছদিনাখন গৈছোঁ সেইদিনা একদম পূৰা টাইটত গৈছোঁ আৰু সেইদিনাখন মানে একদম যুদ্ধং দেহি মুঠত মই গৈছোঁ তেওঁ ওলাই আহিছোঁ ওলাই আহি কথা নাই বাৰ্তা নাই চিধাই কৈছে আগতে আপুনি আপুনি কৈ আছিল তুমি যে কৈছিলা নিগেটিভ নে পজিটিভ মই পজিটিভ আচ্ছা খুব ভাল লাগি গৈছিল তাৰমানে সেইদিনাখন একদম ৰোমাঞ্চিত হৈ গৈছে ৰাতি শুব পৰা নাই প্ৰেম হৈ গ'ল তাৰপিছত গ'লোঁ মই গ'লোঁ তাৰপিছত মই হাউচমেনশ্বিপ কৰিব গ'লোঁ এওঁ ইতিমধ্যে BA পাছ কৰিলে আপোনাৰ গুৱাহাটী বিশ্ববিদ্যালয় গ'ল পলিটিকেল ছায়েন্সত তাৰপিছত মই আহিলোঁ আৰু তাৰপিছত চিঠি আৰম্ভ হৈ গ'ল এই গোটেইবিলাক চিঠি এখনো হেৰুৱা নাই আজিলৈকে চব আছে মই দিয়া চিঠি তেওঁ ৰাখিছে তেওঁ দিয়া চিঠি মই ৰাখিছোঁ চব আছে গোটেই সংগ্ৰহালয়ত মোৰ ঘৰত আছে ঘৰৰ সংগ্ৰহালয়ত আছে হেৰি এই প্ৰথম দিয়া চিঠিখন তেওঁৰ সেইখন মই সেইদিনাখন গোটেই ল'ৰা বোৱাৰী যি জোঁৱাই চবৰ আগতে দেখাইছোঁ তো মাৰে কেনেকুৱা ৰিজাৰ্ভ আছিল চোৱা চিঠি এটা হৈছে বোলে বহুত ডাঙৰ প্ৰেম পত্ৰ চাগে খুলি চাই দেখে যে মোৰ নাম নাই কাৰণ খালি এড্ৰেছটোত মোৰ নাম আছে তেওঁৰো নাই মোৰো নাই তোমাৰ পৰীক্ষালৈ শুভেচ্ছা থাকিল মইতো আকৌ বুজি পাইছোঁ তেওঁ তাৰপিছত হেৰি লাগিল আৰু তেওঁ বস্তু পঠাই অমুক পঠাই তেনেকৈ আৰু হৈ গৈ আপোনাক চুৱেটাৰ পঠিয়াইছিল সেইটো কথা ক'ব তেওঁ ইউনিভাৰ্চিটিত থাকোঁতে মই তেতিয়া হাউচমেনশ্বিপ কৰি আছোঁ আমি এতিয়া দৰমহাও পাওঁ ডক্তৰ হৈছোঁ তাৰপিছত আমাৰতো একেবাৰে ভৱিষ্যত জীৱন আমাৰ একদম চিধা আমাক ছোৱালী দিব কত বিচাৰে তাৰপিছত হেৰি এই মোৰ চাকৰি তাকৰি হ'ব এতিয়া আমাক তাত দৰমহাও দিয়ে আমি তেতিয়া প্ৰথম আৰম্ভ হৈছোঁ আমাক তাত দৰমহা দিয়ে এতিয়া বঢ়িয়া জীৱন আৰু আমি আৰু বিন্দাছ হেৰি কৰিছোঁ আৰু ডক্টৰ হোষ্টেল বুলি আমাৰ অকল ডক্টৰখিনি থাকোঁ ফূৰ্তি সেই সময়তে এদিন দেখিলোঁ এটা আবেলি টোপোলা এটা দিছে এই পাৰ্চেল আহি গৈছে কি আহিছে খুলি চাওঁতে একদম কমলা ৰঙৰ চুৱেটাৰ এটা ৰঙা টাই এডাল তাৰপিছত দুটা পুতলা পুতলাটো পিছফালে আকৌ নিজৰ নামটো লিখিছে লিখি পেলাই পঠাই মোক খুলি চাই যেতিয়া দেখিলোঁ চিঠি এখন আছে দুটা পুতলা মানে এটা আপুনি তেওঁ সেইটো বুজাইছে চাগে এওঁ খুব ৰিজাৰ্ভ নকয় কথাবিলাক তাৰপিছত সেইটো খুলি মানে পাগল হৈ গৈছে তাৰপিছত কিছুমান বন্ধু জানি একেবাৰে মোক দাঙি ধৰিছে হেৰি কৰিছে মইতো পিন্ধোৱে সেইখন আবেলি জালে আৰু তেতিয়াতো খুব কম আছিল বস্তু ষ্টাইলিছ বস্তু ৭০ চনৰ কথা কৈছোঁ তাৰপিছত সেইটো পিন্ধি মই আবেলি পেচেণ্ট চাবলৈ যাওঁ ডক্টৰ হৈছোঁ নতুনকৈ কেবিন টেবিন যাওঁ মই এতিয়াও মনত আছে আপোনাৰ উকিল এগৰাকীৰ প্ৰখ্যাত তেওঁলোকে ভূঞা উপাধি লিখিছিলে তেখেতসকলে এই লিয়াকত আলী ভূঞা আপুনি পাইছে চাগে লিয়াকত আলী ভূঞা মাজতে দিছিল তেওঁৰ ছোৱালীজনী আমাৰ হেৰি এই হাউচ অফ কমিশ্যনৰ হেৰি হৈছে তেওঁ মেম্বাৰ হৈছে সেই তেখেতসকলৰ পৰিয়ালৰ এটা আছিলে তেওঁলোকে চুৱেটাৰটো কিনি নি মাইকী মানুহগৰাকীয়ে তাৰ ডিজাইনটো ৰাখিছিলে মোৰ আজিও মনত পৰে আৰু মই সেইটো পিন্ধি গ'লে ল'ৰাবিলাকক মোক হিংসা কৰে লগৰবিলাকে মই তেতিয়াও ষ্টাইল কৰি থাকোঁ সেইবোৰ মুহূৰ্ত জীৱনৰ সঁচাকৈ বৰ মুহূৰ্ত ডাক্তৰ হৈছোঁ পইচা দৰমহা পাওঁ একো অব্লিগেশ্যন নাই আকৌ এগৰাকী প্ৰেয়সীয়ে তেওঁ MA পঢ়ি আছে ইউনিভাৰ্চিটিত তেতিয়া কম ছোৱালীয়ে পঢ়ে একদম আমাৰ ইফালৰ পৰা গুৱাহাটী ইউনিভাৰ্চিটি তাৰপিছত আহিল তাৰপিছত আমি প্ৰেক্টিচ আৰম্ভ কৰিলোঁ তেওঁ তেতিয়াও শেষ হোৱা নাই মই তালৈকে যাওঁ তেওঁ ওলাই আহে এই চলিলে আৰু চলি থাকোঁতে হ'ল কি তেতিয়া আমাৰ টেলিফোন নাই তেতিয়াতো টেলিফোন নাই টেলিফোন কৰিয়ে পোৱা নাই এতিয়া মই যিটো ক্লিনিক খুলিছিলোঁ টংলা সেই ৰুমটোৰ কাষত যুগান্তৰ বিড়ি কোম্পানী বুলি এটা কোম্পানী আছিলে খুব বিড়ি চলিছিল তাৰ প্ৰখ্যাত কোম্পানী এইটো তেওঁলোকৰ মেনেজাৰ তাত থাকে তেওঁলোকৰ এটা ফোন আছে তেওঁ বঙালী মানুহ এদিন আবেলি আহি পেলাই মোক ক'লে ডাক্তৰ বাবু আপোনাৰ ফোন মোৰ ফোন মই গৈছোঁ গৈ তাৰপিছত ফোনটো ধৰিছোঁ কৰে তেওঁলোকে মোকো খুব কৰে ডাক্তৰ বাবু তাত MBBS ডাক্তৰে নাই তাৰপৰা মই ফোনটো ধৰি পেলাই হেল্ল' বুলি কওঁতে তেওঁৰ মাতটো শুনা মই মানে নাৰ্ভাছ হৈ গ'লোঁ বাপৰে বা ফোন তাকো আকৌ মোৰ প্ৰেয়সী তাকো ইউনিভাৰ্চিটিৰ পৰা মই কিবা হৈ গৈছোঁ মই ফোন কৰিছোঁ অমুক তমুক দুই এটা ক'লে মই কপি আছোঁ হ'ব দিয়া মই থৈ দিলোঁ আৰু এই মানুহখিনি আছে যিহেতু কিবা জানে লাজ তেতিয়া প্ৰেমটো লাজ আৰু তাৰ পৰা গ'ল
2 দিন পিছত এখন চিঠি গৈছে মোলৈ তেওঁ তাত লিখিছে যে মই ফোন কৰিলোঁ ইমান কষ্ট কৰি গৈ মই ফোন কৰিছোঁ হয়তো। তোমালৈ, তুমি ফোনটো কাটি দিলা ফোনটো থৈ দিলা মই কি কৰিবলৈ ফোন কৰিছোঁ বিভিন্ন আপত্তি হয় মই মানে ইমান বেয়া লাগিলে মই বোধহয় কেতিয়া পালোঁ ৰাতিপুৱা পালোঁ নে মোক দিলে চিঠিখন কোনে মই চিঠিখন পাই আহিছোঁ প্ৰেমৰ কথা নহয় ৰিস্ক আছে মই চিধাই বাছত উঠিলোঁ টংলাৰ পৰা মঙলদৈ হৈ গুৱাহাটী একদম ইউনিভাৰ্চিটি পালোঁগৈ হয় ৰিক্সা পৰা তেওঁক লগ জঁপিয়াই ধৰিবলৈ। তেওঁক লগ ধৰিব আচ্ছা তেওঁ মাতিলা তেওঁ ওলাই আহিছে আৰু মই আহিছোঁ হা। এইবিলাক কোৱা হৈছে কিমান ফূৰ্তি আহিলোঁ ওলাই দুইটা ওলাই গ'লোঁ কৃষ্ণচূড়াৰ তলে তলে আচ্ছা মই এইখন কি লিখিছা দিয়াৰ লগে লগে ফালিৰে পেলাই দিছে আমাৰ এইটো কি কথা এতিয়া প্ৰেম কৰিব লাগে এইবোৰ কথা আৰু হয় মান খুব অভিমান ভাল লাগিলে তাৰপিছত আপোনালোকৰ আপুনি তেওঁক বিয়া কৰালে হয় হয় আৰু বিয়া কৰাই তেওঁ আপোনাৰ যদি মই কওক ফুলক হৈ দিয়া যিটো আপুনি হয়। বহুত কষ্ট কৰি আপুনি টংলালৈ গুচি গ'ল হয় হয় আৰু চিকিৎসা তাৰ সেই নিশাই আপোনাক পেচেণ্ট আহিল আৰু হয়, আপুনি সকলো বাদ দি আপুনি চিকিৎসা গম কৰিবলৈ পাইছোঁ। গ'ল সেইটো কথা কওক না মোৰ ঘৰ ৰজাহলীয়াৰ পৰা 4 কিলোমিটাৰ দূৰত হয়। মই ঘৰ টংলা প্ৰেক্টিছ তেওঁলোকৰ বেহাবাৰ ঘাটত হয় ওচৰত টাউনতে এতিয়া আমাৰ সোনকালে বিয়া হ'ল পিছে দেই 12 ফেব্ৰুৱাৰী মই প্ৰেক্টিছ আৰম্ভ কৰা এবছৰ 10 মাহ হৈছে মাত্ৰ তেতিয়া 12 ফেব্ৰুৱাৰী বিয়া কৰাই তেওঁক লৈ গ'লোঁ হলী মোহনপুৰলৈ আমাৰ অৰিজিনেল ঘৰ তাত এসপ্তাহ থাকি হেৰি আঠমঙলাটো ভাঙি পিছদিনাখনলৈ লৈ গ'লোঁ টংলালৈ, হয়। টংলালৈ তেতিয়া মোৰ ভাগিনীহঁতো আছিল তাতে এতিয়া সেইদিনাখন ৰাতি আমি আৰু টংলাত প্ৰথম নিশা আৰু প্ৰথম নিশাই মাজৰাতি আহিলে এটা কল আচ্ছা তেতিয়া আমাৰ কল বেছি বেমাৰী চাব যাব লাগে মোক কথা নাই আহিলে আৰু তেওঁ প্ৰথম পাইছোঁ টংলাত দিয়কচোন তাৰপিছত মই উঠিলোঁ উঠি আৰু হেৰি লৈ যোনে মাতিছে তেওঁলোকৰ লগত মই বেগ টেগ লৈ গুচি গ'লোঁ হয় বেমাৰী চালোঁ চাই মই এইখন মোৰ কিতাপখন লিখিছে, লিখিছোঁ হয়। তাৰপৰা উভতি আহিলোঁ তেওঁ মানে অলপ অভিমান কৰাৰ নিচিনা কৰিছে তাৰ গ'ল কথা গুচি তেওঁ যদি লিখোঁতে লিখিছে কি আচৰিত মানুহ বিয়াৰ প্ৰথম ৰাতি বেমাৰী আহিছে বুলিনো যাব লাগেনে যাই গুচি গ'ল বোলো মানে ইমান বেছি চিনচিয়াৰ তেওঁ হয়, হয়। এতিয়াও মই অলপ দিনলৈকে নাৰ্ছিং হোমৰ পৰা মাজৰাতি হওক ঠাণ্ডা দিন হওক যিয়ে হওক মোক মাতাৰ লগে মই উঠি গুচি যাওঁ হয় মই অনুভৱেই নকৰোঁ হয়। কিয় জানো বেমাৰী বুলি ক'লে মোৰ এটা বিৰাট অব্লিগেশ্যন দায়বদ্ধতা এটা থাকে হয় সেই কথা তেওঁ লিখিছে তেওঁৰ চিনচিয়াৰিটি মই দেখিলোঁ পাংচুৱেলিটি সময় জ্ঞান তেওঁৰ নিষ্ঠা এই গোটেইখিনি কথা লিখিছে কিন্তু তেখেতে মই এনেকুৱা আৰু এনেকৈ জীৱনটো কটালোঁ এতিয়া আমি আপোনাৰ 72 চনৰ পৰা 52 বছৰ আমি পাৰ কৰালোঁ 50 বছৰটো সুন্দৰকৈ গ'ল তাৰপিছত তেওঁ অকণমান অসুস্থ হৈ পৰিছে এইটো হয়, কথা হয়। আৰু এনেকুৱা তেওঁ নিজেও যথেষ্ট শিক্ষিত হয়। মাষ্টাৰ্ছ কৰিলে তাৰপিছত হয়। ল কৰিলে হয়। তেওঁ প্ৰেক্টিছ কৰিলে ইয়াতে আকৌ প্ৰেক্টিছ বাদ দি ময়ে ল পঢ়িছিলোঁ বিয়াৰ পিছত ল পঢ়িলে মোকালতি কৰিলে আকৌ বাদ দিব দিলোঁ তেওঁ এইখন মেনেজ কৰিলে মোৰ নাৰ্ছিং হোমখন তেওঁ কনজিউমাৰ্ছ প্ৰটেকশ্যন ফ'ৰামৰ তেওঁ জুৰি আছিলে তেওঁ মঙলদৈ কলেজৰ গভৰ্ণিং বডি মেম্বাৰ আছিলে এনেকৈ বিশেষ বিশেষ কিছুমান কামতো তেওঁ আছিলে কিন্তু আজি তেখেতৰ এটা অসুস্থতা আহি গ'ল আৰু বয়সো হৈছে দিয়কচোন আমাৰ এতিয়া এই এনেকৈ কটাইছোঁ আজিও আমাৰ আমি 15টা পৰিয়াল মোৰ 3টা ল'ৰা ছোৱালী আৰু বোৱাৰী জোৱাই আৰু 7টা আমাৰ নাতি নাতিনী এইখনে আমাৰ সংসাৰ কটাইছোঁ এতিয়া আমি ভালেই কটাইছোঁ তাৰপিছত আহি আপুনি মংগলদৈত প্ৰতিষ্ঠা কৰিলে ডেপচন্স নাৰ্ছিং হোম হয় আজি যিহেতু এখন প্ৰতিষ্ঠিত নাৰ্ছিং হোম মংগলদৈৰ কওকচোন মানে গাঁৱত চিকিৎসা কৰাৰ মতলব আছিলে আৰু কোনোদিন চাকৰি কৰাৰ ইচ্ছা নাই নিজে কৰিম এনেকুৱা টংলাৰ পৰা সেই বুলিয়ে গুচি আহিলোঁ টংলাত যেতিয়া প্ৰতিষ্ঠিত হ'ল তাত ডাক্তৰ আহিব ধৰিলে ইয়ালৈ আহিলোঁ ইয়াত আহি আকৌ মই দেখিলোঁ যে নহয় মই বিশেষজ্ঞ হ'ব লাগে মই MBBS কৰি তেতিয়া যথেষ্ট আছিলে যে বিশেষজ্ঞ এই ৰেডিঅ'লজিষ্ট আছিল গোটেই আপুনি আচৰিত হ'ব 1978 চনত হয় এতিয়া গোটেই উত্তৰ পাৰত হয় প্ৰাইভেট কোনো এক্সৰে ক্লিনিক নাই হয়। মানে হেৰি এই প্ৰশিক্ষিত ডাক্তৰৰ দ্বাৰা এনেই কোনোবাই হয়তো প্ৰায় কিনিছে ৰেডিঅ'লজিষ্ট নোহোৱাকৈ এতিয়া মই পঢ়িবলৈ গ'লোঁ 2টা ল'ৰা ছোৱালী তেতিয়া আমাৰ তেনেকৈ আহি পেলাই আমি মংগলদৈত প্ৰতিষ্ঠা কৰিলোঁ মংগলদৈ এক্সৰে ক্লিনিক বুলি 80ত আহিলোঁ 81ত মই আকৌ নাৰ্ছিং হোম এখন খুলিছিলোঁ সম্পূৰ্ণ নহয় আচলতে কিছুমান ডেফিচিট লৈয়ে 8খন বেডেৰে সৰোজ দেৱী মেম'ৰিয়েল হস্পিটেল মোৰ মাৰ নামেৰে সেইখন দুবছৰ পিছত বন্ধ কৰি দিলোঁ কাৰণ ইনচাফিচিয়েণ্ট আছিল ফেচিলিটি
এতিয়া আকৌ 2003 চনত খুলিলোঁ দেৱচন্স নাৰ্ছিং হোম সেইখনতো আপোনালোকে নিজেই দেখিছে এতিয়া একেবাৰে সুপ্ৰতিষ্ঠিত আৰু গোটেইবিলাক বিষয় আমাৰ ইয়াত উপলব্ধ যিখিনি আমাৰ ইয়াত দৰকাৰ আৰু এইখন আৰু ভালফালে লৈ যাম কাৰণ মোৰ ল'ৰা ইয়াত ইনভলভ হৈছে তেখেতে চোৱা চিতা মেইনলি কৰে গোটেই প্লেনিংবিলাক এতিয়া কৰে মোক আৰু কিছু আজৰি ল'ব দিছে যদিও মই তাৰ হেড হৈ আছোঁ মোৰ কোনো ল'ৰা ছোৱালী কোনো ডাক্তৰ নহয় তেওঁলোক আটাইবিলাকে MBA আৰু তেওঁলোকে সেইমতে চলাব পাৰিছে আপুনি নিজেও দেখিছে বোধহয় সেইখন এতিয়া তেনেকৈ কৰিলোঁ আৰু তেনেকৈ চলি আছোঁ মই এতিয়া সমাজৰ লগতে বেছি থাকোঁ লেখা মেলা কৰোঁ মই কিতাপ কেইবাখনো লিখিছোঁ আৰু এতিয়া মই এখন আমাৰ যিটো ৰজা ধৰ্মনাৰায়ণ আছিল তেখেতসকলৰ ইতিবৃত্ত একো নাই লিখিত কাৰণ যিখন ৰাজধানী আছিল ৰজা ধৰ্মনাৰায়ণৰ ৰাজধানী ইতিহাস মই এখন চিৰিয়েল হিচাপে লিখি আছোঁ আপোনাক কথা পাতি আপোনাৰ লগত খুব ভাল লাগিল যিহেতু আজি সময় হৈছে আমি বিদায় ল'ব লাগিব পুনৰবাৰ আপোনাক ভোগালী বিহুৰ লগতে নতুন বছৰৰ বহুত বহুত শুভকামনা জনালোঁ ভৱিষ্যতে যাতে আৰু আপোনাৰ পৰা কিছু এনেকুৱা আমি পদক্ষেপ ল'ব পাৰোঁ তাৰ বাবে আমি আপোনালোকক অশেষ ধন্যবাদ হয় এইখিনি আপোনালোকে কোৱাৰ সুবিধা হয় বা ৰাইজক জনোৱাৰ সুবিধা দিয়াৰ বাবে